55 নং ঢিং বিধানসভা সমষ্টিত AIUDFৰ মতিউৰ ৰহমানৰ নিৰ্বাচনী তৎপৰতা। নগাঁও জিলাৰ 55 নং ঢিং বিধানসভা সমষ্টিত AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মতিউৰ ৰহমানে নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা মতিউৰ ৰহমানে প্ৰায় 3 মাহ ধৰি ঢিং সমষ্টিৰ অন্তৰ্গত 25খন পঞ্চায়ত এলেকাত AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। প্ৰচাৰৰ সময়ত নেতাগৰাকী স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আশীৰ্বাদ বিচাৰে। ৰাইজৰ সমস্যাসমূহ মনোযোগেৰে শুনি সেয়া সমাধানৰ আশ্বাস দিয়া পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বিগত প্ৰায় 20 বছৰ ধৰি সমষ্টিটো ধাৰাবাহিকভাৱে AIUDFৰ দখলত আছে। এইবাৰো যাতে সমষ্টিটো নিজৰ দখলত ৰাখিব পাৰে তাৰ লক্ষ্যৰে মতিউৰ ৰহমানে দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে। আজি সমষ্টিটোৰ অন্তৰ্গত সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ বাটমাৰীত AIUDFৰ এখনি দলীয় সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত AIUDFৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আলহাজ আমিনুল ইছলাম আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী মতিউৰ ৰহমান উপস্থিত থাকি উচিত দি ভোটাৰ ডিটেনশ্যন কেম্প আৰু লাঞ্ছিত বঞ্চিত অৱহেলিত হোৱা সংখ্যালঘু জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰাৰ বাবে ঢিং সমষ্টিৰ ৰাইজক আহ্বান জনায়। আজি অনুষ্ঠিত হোৱা সভাখনত AIUDFৰ নগাঁও জিলা সমিতিৰ যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান, সম্পাদক ইকৰামুল হুছেইনৰ লগতে প্ৰায় 2 সহস্ৰাধিক ৰাইজ উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰোৱা লাইভ। মানে লাঞ্ছিত বঞ্চিত অৱহেলিত জাতিৰ হৈ সদায় মাত মাতি এজন প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে, এখেতৰ নাম মতিউৰ ৰহমান। আৰু আপুনি আজি এখন বিশাল সভাটো অনুমোদন কৰিছে, কি কৰিব? আমি ঢিং সমষ্টিৰ ৰাইজে মোক 3 বাৰ নিৰ্বাচিত কৰিছিল। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ঢিং সমষ্টিৰ ৰাইজক পুনৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিজৰো বেয়া লাগিছে যে 15 বছৰ মই প্ৰতিনিধিত্ব কৰা সমষ্টিত আজি মোৰ ঘৰখন নাই। ডিলিমিটেশ্যন কৰোঁতে মোক ৰূপহীয়াত সমষ্টিত পেলাই দিলে। যিয়ে নহওক মই যেতিয়া বেলেগ সমষ্টিত পৰি গ'লোঁ, মোৰ ঘৰখন বেলেগত পৰি গ'ল। গতিকে মই ৰূপহীয়াত সমষ্টিত এতিয়া নিৰ্বাচন খেলিব লাগিব। আৰু ঢিং সমষ্টিত আমাৰ লাঞ্ছিত বঞ্চিত অৱহেলিত জনগোষ্ঠীৰ হৈ সুদীৰ্ঘ 30 বছৰ ধৰি সংগ্ৰাম কৰি থকা আৰু 2001 চনৰ পৰাই প্ৰত্যক্ষ ৰাজনীতিৰ জৰিয়তে আমাৰ লাঞ্ছিত বঞ্চিত মানুহৰ হৈ মাত মাতি অহা আমাৰ বন্ধুবৰ মতিউৰ ৰহমান চাহাব, তেখেত নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তাৰপিছত তেখেতে সমাজবাদী পাৰ্টিও কৰিছিল আৰু AIUDF জন্ম হোৱাৰ পিছত তেখেত AIUDF দলত যোগদান কৰিছে আৰু AIUDFৰ মঞ্চৰ পৰাই তেখেতে সুদীৰ্ঘ 20 বছৰ তেখেতে সংগ্ৰাম চলাই আছে। গতিকে তেওঁৰ নিচিনা এজন যোগ্য আৰু কৌম দৰদী, জাতিৰ দৰদী এগৰাকী নেতা পাই আজি ঢিং সমষ্টিৰ ৰাইজে আমি দেখিছোঁ যথেষ্ট উৎফুল্লিত হৈছে। আৰু ঢিং সমষ্টিৰ ৰাইজৰ পৰা মই এতিয়া বিভিন্ন সভাৰ জৰিয়তে মই বিদায় লৈ আছোঁ আৰু আশা কৰিছোঁ যে মতিউৰ ৰহমান চাহাব ঢিং সমষ্টিত অহা 2026 নিৰ্বাচনত জয়লাভ কৰিব আৰু তেওঁৰ নেতৃত্বত ঢিং সমষ্টিত ৰাইজে পুনৰ ন্যায় পাব আৰু সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ কাৰণে তেখেতে কাম কৰি যাব। বা ময়ো যিখিনি কৰিব পৰা নাই, যিখিনি কমি আছে, যিখিনি অভাৱ আছে, সেইখিনিও তেখেতৰ জৰিয়তে পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে অহা নিৰ্বাচনত যিহেতু অসমত AIUDF দলে বৰ্তমান এটা শক্তিশালী স্থিতিত উপনীত হৈছোঁ আৰু আমি অহা 2026 নিৰ্বাচনত 20ৰ পৰা 25খন আসন আমি পাম বুলি ইতিমধ্যে আমি নিশ্চিত হৈছোঁ। আমি হয়তো খুব বেছি নহয় 30-35খন আসনৰ ভিতৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কমপক্ষে 20-25খনত আমি জয়লাভ কৰিম বুলি ইতিমধ্যে নিশ্চিত হৈছোঁ। আৰু কংগ্ৰেছ দলতকৈ আমি বহুত বেছি আসন পাম। কংগ্ৰেছৰ বৰ্তমান অৱস্থা বহুত শোচনীয়। গতিকে এতিয়া ৰাইজেও এই কথাটো কোৱা আৰম্ভ কৰিছে, অহা নিৰ্বাচনৰ পিছত AIUDF দল অসমৰ দ্বিতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হ'ব বুলি এটা পৰিষ্কাৰ প্ৰতিচ্ছবি কিন্তু এতিয়া সন্মুখলৈ আহিছে। উচ্ছেদটো এটা বিজেপি চৰকাৰৰ এটা সাম্প্ৰদায়িক
আৰু বৈষম্যমূলক তেওঁলোকৰ এজেণ্ডা। উচ্ছেদ যিমান ঠাইত হৈ আছে আমি দেখিছোঁ কেৱল মুছলমানসকলক তেওঁলোকে বাছি বাছি উচ্ছেদ কৰে, আৰু ইয়াত যদি অন্য ধৰ্মৰ লোক আছে বা হিন্দু ধৰ্মৰ লোক আছে তেওঁলোকৰ ঘৰত উচ্ছেদ নচলায়। ইয়াৰ পূৰ্বেও আমি দেখিছোঁ যে বুঢ়া চাপৰিতে হওক, লুটুমাৰীত হওক, কচুতলিত হওক বা হাছিলা বিলত হওক বা উৰিয়াম ঘাটত হওক, অসমৰ যিমান ঠাইত তেওঁলোকে উচ্ছেদ কৰিছে কেৱল বাছি বাছি মুছলমান লোকক উচ্ছেদ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা ভাবি আছে যে মুছলমানক যিমানেই মই অত্যাচাৰ কৰিম, যিমানেই মই তেওঁলোকক অঘৰী কৰিম, তেওঁলোকক ক্ষতি কৰিম, তেওঁলোকক আৰ্থিকভাৱে পংগু কৰিম, সিমানেই অসমৰ হিন্দু লোকে মোক ভাল পাব আৰু ভোট দিব। তেওঁলোকে এই কনচেপ্টটো কিয় হ'ল নাজানো, তেওঁলোকে তাৰ কাৰণে কিছুমান ভুৱা অপপ্ৰচাৰ চলায় যে অসমত মুছলমানসকল আগ্ৰাসী, সন্দেহযুক্ত, তেওঁলোক অসমখনক জনগাঁথনি পৰিৱৰ্তন কৰিছে, এনেধৰণৰ কিছুমান মিছা কথা বিগত 40-50 বছৰ ধৰি তেওঁলোকে চলাই আছে। অসমত মুছলমানৰ মাজত কোনো বাংলাদেশী নাই। অসমত যদি আজি প্ৰত্যেক ঘৰে ঘৰে গৈ তন্নতন্নকৈ তালাচী চলোৱা হয়, মই চেলেঞ্জ কৰি কৈছোঁ 1000 বাংলাদেশীও মুছলমানৰ মাজৰ পৰা তেওঁলোকে ওলাব নোৱাৰিব। এনেই তেওঁলোকে সন্দেহযুক্ত বুলি কয়। আৰু কোনো বাংলাদেশী যদি কেতিয়াবা আহে অসমত, আহিব পাৰে, আমি ভাবোঁ কেতিয়াবা কিছুমান চোৰ বদমাছ বা অন্য সৰু সুৰা ব্যৱসায়িক ক্ষেত্ৰত কোনোবা অস্থায়ীভাৱে আহিলেও অসমত স্থায়ীভাৱে থাকিব কোনো বাংলাদেশী মুছলমান, এই কথাটো আমি বিশ্বাস নকৰোঁ। আৰু আমি আমাৰ জীৱনকালত যিটো পাইছোঁ, অসমত যিসকলে ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰে বা NRCৰ কাৰণে আবেদন কৰে, তাত কোনো বাংলাদেশী মুছলমানে আজিলৈকে এপ্লাই কৰা নাই। যিসকল বৈধ ভাৰতীয়, যিসকলৰ পিতৃ বা ককা দেউতা ভাৰতীয় নাগৰিক, তেওঁলোকেই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে বা তেওঁলোকে আধাৰ কাৰ্ড লৈছে, পান কাৰ্ড লৈছে বা তেওঁলোকে অসমত তেওঁলোকে NRCৰ কাৰণে এপ্লাই কৰিছে। কোনো বাংলাদেশী অস্থায়ীভাৱে কোনোবা 1-2 মাহৰ কাৰণে আহিব পাৰে, যাব পাৰে এনেকুৱা, কিন্তু ভোটাৰ তালিকাত বা NRCত কোনো বাংলাদেশী মুছলমানে এপ্লাই নকৰে। আৰু এটা কথা, তেওঁলোকে যিটো কথা আগৰ পৰা কৈ আছিল যে অসমত লাখ লাখ বাংলাদেশী আছে, এইটো হিতেশ্বৰ শইকীয়াও অসম বিধানসভাত 30 লাখ বুলি কৈ অসমত যিটো বাংলাদেশী আন্দোলন নুমাই গৈছিল, সেই আন্দোলনটো জুই কৰি আকৌ জ্বলাইছিল 93-ত। কিন্তু পাৰিত কৰাৰ পিছত অসমত আৰু বাংলাদেশী বিচৰা কোনো অৰ্থ নাই। যদি অসমত একচেপ্ট হৈ যায়, তেনেহ'লে অসমত 1000 বাংলাদেশীও বিচাৰি নাপাব। যদি অসমত প্ৰযোজ্য নহয় আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো ধৰ্মৰ লোক অসমৰ পৰা যাব লাগে, এই কথাটো লৈ যদি অসমত বাংলাদেশী বিচাৰে, তেনেহ'লে কেইলাখমান পাব পাৰে। কিন্তু যদি অসমত পাৰিত হয়, তেনেহ'লে 1000 বাংলাদেশীও নাপাব। গতিকে মই ভাবোঁ এই সন্দেহযুক্ত বুলি কৈ এটা মিছা প্ৰপাগাণ্ডা কৰি মুছলমানসকলক মানে তেওঁলোকে অপৰাধীৰ কাঠগড়াত থিয় কৰাই তেওঁলোকক অন্যায় কৰি, উচ্ছেদ কৰি, মুছলমানৰ ক্ষতি কৰি অসমৰ হিন্দু ভোটাৰৰ ভোট লোৱাৰ যিটো এটা কুটিল ৰাজনীতি এই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, আগতে কংগ্ৰেছে কৰিছিল, এইটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু অসমবাসী সকলো ট্ৰাইবেল হওক বা সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক কৈছোঁ যে আপোনালোকে কেৱল এই কাৰণে বিজেপিক ভোট নিদিব যে তেওঁলোকে মুছলমানক উচ্ছেদ কৰে, মুছলমানক ক্ষতি কৰে, মুছলমানক বিদেশী বুলি অত্যাচাৰ কৰে। আপোনালোকে হিচাপ বিচাৰক, অসমত কিমান লাখ কোটি টকা তেওঁলোকে ধাৰ লৈছে, অসমৰ উন্নয়ন কিমান কৰিছে, পাৰ কেপিটা ইনকাম কিমান, স্বাস্থ্য খণ্ডত অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান, শিক্ষা খণ্ডত কিমান, সেইবিলাক হিচাপ লৈ পেলাই ভোটটো দিয়ক। মুছলমানক অত্যাচাৰ কৰিলে হিন্দু মানুহৰ একো উপকাৰ নহয়, মুছলমানক অঘৰী কৰিলে হিন্দু লোকসকলৰ তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী নহয়। এইবিলাক কেৱল মাত্ৰ ভোটৰ কাৰণে তেওঁলোকে কৰা কুটিল ৰাজনীতি, আৰু এই ৰাজনীতিৰ বিৰুদ্ধে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক জাগি উঠিব লাগে। এইটো আমি AUDF দলৰ পৰা সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি ভোটাৰক কি আহ্বান দিব? আপুনি যিহেতু এটা পাৰ্টি হয়। মোৰতো আহ্বান বহুত পুৰণা। মই প্ৰথম 2001 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ নিজাকে নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চৰ পৰা। তাৰপিছত UDF দল জন্ম হোৱাৰ পিছত UDFত যোগদান কৰিছোঁ। আমাৰ ৰাজনীতিৰ উদ্দেশ্য আৰু লক্ষ্যটো হৈছে যে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয়ই সন্মান সহকাৰে আমি ইয়াত বসবাস কৰোঁ। কিন্তু দেখা যায় যে বিভিন্ন দলৰ চৰকাৰবিলাকে, কংগ্ৰেছেই হওক বিজেপিয়েই হওক, এই মানুহৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে মানুহখিনিৰ মাজত, নাগৰিকসকলৰ মাজত সমমৰ্যাদা, ন্যায়, সামাজিক ন্যায়, সমবিকাশ এইবিলাক কৰি থকা নাই। উদ্দেশ্যটো হৈছে যে মানুহখিনিৰ মাজত এটা সাম্প্ৰদায়িক এটা চিন্তা সোমোৱাই দিছে যে এটা জনগোষ্ঠীক ডমিনেট কৰিলে আৰু এটা জনগোষ্ঠী সন্তুষ্ট হ'ব। এই ফৰ্মুলাত কংগ্ৰেছেও কাম কৰিছিল, আজি বিজেপিয়েও কাম কৰিছে। কিন্তু
আজি এই বৃহত্তৰ অসমীয়া জাতি গঠনত এই পিছপৰা অৱহেলিত মানুহখিনিৰ যিখিনি অৱদান এই কথাখিনি যুগে যুগে অস্বীকাৰ কৰি থকা হৈছে। মই কৈছোঁ আজি ভাৰত স্বাধীনতা আৰু বিভাজনৰ সময়ত যি অসম যেতিয়া চি গ্ৰুপত পৰিছিল তাতে 5জন মুছলমান MLA ভোট দিয়াৰ কাৰণে অসমটো আজি হিন্দুস্তানৰ অংশ হৈ আছে, নহ'লে পাকিস্তানত গুচি গ'লহেঁতেন। সেই সময়তো 12জন হিন্দু MLA পাকিস্তানৰ পক্ষত ভোট দিছিল আৰু এটা ভোটে নিৰ্ণায়ক ভূমিকা লৈছিল। তো ইয়াত আমি আজি হিন্দুস্তানী হৈ আছোঁ বা ভাৰতৰ অংশ হৈ আছোঁ। উই আৰ ইণ্ডিয়ান বাই চইচ, নট বাই চান্স। দ্বিতীয়তে ভাষা আন্দোলনৰ সময়তো এই মানুহখিনিয়ে যথেষ্ট ছেক্ৰিফাইচ কৰি নিজৰ মাকৰ মুখৰ ভাষাক অস্বীকাৰ কৰি ক'ব গ'লে অসমীয়া ভাষাক নিজ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল, যাৰ কাৰণে অসমীয়া আজিও অসমৰ ৰাজ্য ভাষা, নহ'লে আজিও অসমত বঙালী ভাষা চলিলেহেঁতেন। তৃতীয়তে ইয়াণ্ডাবু সন্ধিৰ সময়ত যে মানৰ আক্ৰমণত যেতিয়া অসমৰ মেক্সিমাম মানুহক মাৰি দিয়া হৈছিল, গোটেই বন জংঘলে ভৰি গৈছিল, জন্তু জানোৱাৰ আজি বনৰীয়া আজি সিংহস্ৰ জন্তুৰ কবলত পৰি ইয়াত মানুহ মৰিব লৈছিল, তেতিয়া ব্ৰিটিছে এই পৰিশ্ৰমী জাতি বংগমূল্যৰ মানুহখিনিক আনি পেলাই ইয়াক প্লাণ্টেড কৰিছিল, যাৰ কাৰণে তেওঁলোকে এই হাবি জংঘল চাফা কৰি তেওঁলোকে আজি শস্য চামল অসম গঢ়িলে। এই মানুহখিনিৰ আজি কালাজ্বৰৰ লগত যুদ্ধ কৰি বনৰীয়া জীৱ জন্তুৰ লগত যুদ্ধ কৰি গোটেই অসমটো আৰু বাসোপযোগী কৰিলে। এই মানুহখিনিৰ যুগে যুগে যিটো কণ্ট্ৰিবিউশ্যন জাতি গঠনত, এই কথাটো আজি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক আজি এই কথাবিলাক অস্বীকাৰ কৰা হৈছে। উইল হেভ টু কাম টু দ্য পইণ্ট। আমি আগৰ জেগাত ঘূৰি আহিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত জাতি গঠনত ৰাখা যিখিনি অৱদান, এই কথাখিনি যদি স্বীকাৰ কৰা হয়, ইতিহাসক যদি বিকৃত কৰা নহয়, তেতিয়াহ'লে এই অসমত বা গোটেই ভাৰতবৰ্ষত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, সম্প্ৰীতি আৰু ভাতৃত্ব আহিব। আমি প্ৰতিটো মানুহৰ আজি যিটো মেন পাৱাৰ আছে, যাৰ যিটো ৰিচোৰ্চ আছে, কোনোবা ইঞ্জিনিয়াৰ আছে, কোনোবা ডক্টৰ আছে, কোনোবা আমোলা আছে, কোনোবা শ্ৰমিক আছে, একেবাৰে শ্ৰমজীৱী মানুহখিনিকো আজি দেশৰ উন্নয়নৰ তেওঁলোক অংশীদাৰ, তেওঁলোকক আমি সন্মান কৰিব লাগে। আজি গোটেইখিনি মানুহৰ সমন্বয়েৰে এখন সমৃদ্ধ দেশ আৰু জাতি নিৰ্মাণ হওক, এইটো আমি কামনা কৰোঁ। দীৰ্ঘদিন আমি বৰদোৱা সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিছোঁ। আপোনালোকে জানে বৰদোৱা সত্ৰ গাঁও পঞ্চায়তৰ 70% হিন্দু মানুহে আমাক ভোট দিছে, বিকজ অফ দেট স্পিৰিট। আমি মুছলমানৰ কথা অলপ বেছিকৈ ক'ব লগা হয় এইকাৰণেই যে এই জাতিটো বেছি সমস্যাগ্ৰস্ত। আদাৰৱাইজ আমি ভিক্টিম মানুহখিনিৰ লগত আছোঁ, মজলুম মানুহ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে য'তে মানুহ মজলুম হয় আমি তেওঁলোকৰ লগত থিয় হৈ আমি অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ পক্ষত থিয় হ'ম। আৰু আজিৰ দিনত আমি সেইটো আহ্বান জনাব খুজিছোঁ যে আগন্তুক দিনত ধিং সমষ্টিৰ পৰা আমি প্ৰতিনিধিত্ব কৰিলে যদি ওপৰৱালা মালিক যদি খুচি হয়, আমাক যদি সেই দায়িত্ব যদি ৰাইজে অৰ্পণ কৰে, মালিক যদি খুচি হয়, আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেইখিনি মানুহৰ মাজত ন্যায় প্ৰতিষ্ঠা হওক, এখন সমৃদ্ধ অসম গঢ়ি উঠক, গোটেইখিনি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজি এখন সমন্বয়ৰ এখন অসম গঢ়ি উঠক। আমি সেইটো লাইনতে আমি কাম কৰিম। আজিৰ দিনত আপোনালোকক আমি এই প্ৰতিশ্ৰুতি দিলোঁ।